Case number 174/24 under section 370, 468, 420 IPC. ये तो हमार इमोरल ट्रैफिकिंग ह्यूमन ट्रैफिकिंगৰ केस আছিলে। আমি আগতে কমপ্লেইন পাইছিলোঁ কি এটা ছোৱালীজনী আছে, তেখেতক ওমান লৈ গৈছিলে আৰু তাত তেখেতক মৃত্যু হ'ল। তো আমি কমপ্লেইন পোৱাৰ পিছত কেছ ৰেজিষ্টাৰ কৰিছোঁ। তেখেতক যি প্ৰাইম একিউজ আছিলে ইমৰান হুছেইন, ৰেচিডেণ্ট অফ পদুমণি মৰাঝাৰ, তেখেতক আমি কালি অৰেষ্ট কৰিছোঁ আৰু এতিয়া তদন্ত চলি আছে কোনে কোনে তেখেতক ওমান লৈ যাবৰ কাৰণে। ডেফিনেটলি এইটো এটা মানুহৰ কাম নহ'ব, আপুনি যেনেকৈ জানে তো ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰাৰ কাৰণে তো বেছি মানুহৰ দৰকাৰ আছে। তো আছে, আমি এতিয়া টেকনিকেল চাৰ্ভেইলেঞ্চ টেকনিকেল ইনভেষ্টিগেশ্যন কৰি আছোঁ। কিবা কিবি হোৱাটছএপ গ্ৰুপে পাইছোঁ, তাত কোনে কোনে মেম্বাৰ আছে উইদিন দ্য ষ্টেট, আউটছাইড দ্য ষ্টেট আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। যোনে যোনে ৰেছপনচিবল হ'ব তেখেতক আমি এজ পাৰ ল number 174/24 under section 370, 468, 420 IPC. ये तो हमार इमोरल ट्रैफिकिंग ह्यूमन ट्रैफिकिंगৰ केस আছিলে। আমি আগতে কমপ্লেইন পাইছিলোঁ কি এটা ছোৱালীজনী আছে, তেখেতক ওমান লৈ গৈছিলে আৰু তাত তেখেতক মৃত্যু হ'ল। তো আমি কমপ্লেইন পোৱাৰ পিছত কেছ ৰেজিষ্টাৰ কৰিছোঁ। তেখেতক যি প্ৰাইম একিউজ আছিলে ইমৰান হুছেইন, ৰেচিডেণ্ট অফ পদুমণি মৰাঝাৰ, তেখেতক আমি কালি অৰেষ্ট কৰিছোঁ আৰু এতিয়া তদন্ত চলি আছে কোনে কোনে তেখেতক ওমান লৈ যাবৰ কাৰণে। ডেফিনেটলি এইটো এটা মানুহৰ কাম নহ'ব, আপুনি যেনেকৈ জানে তো ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰাৰ কাৰণে তো বেছি মানুহৰ দৰকাৰ আছে। তো আছে, আমি এতিয়া টেকনিকেল চাৰ্ভেইলেঞ্চ টেকনিকেল ইনভেষ্টিগেশ্যন কৰি আছোঁ। কিবা কিবি হোৱাটছএপ গ্ৰুপে পাইছোঁ, তাত কোনে কোনে মেম্বাৰ আছে উইদিন দ্য ষ্টেট, আউটছাইড দ্য ষ্টেট আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। যোনে যোনে ৰেছপনচিবল হ'ব তেখেতক আমি এজ পাৰ ল number 174/24 under section 370, 468, 420 IPC. ये तो हमार इमोरल ट्रैफिकिंग ह्यूमन ट्रैफिकिंगৰ केस আছিলে। আমি আগতে কমপ্লেইন পাইছিলোঁ কি এটা ছোৱালীজনী আছে, তেখেতক ওমান লৈ গৈছিলে আৰু তাত তেখেতক মৃত্যু হ'ল। তো আমি কমপ্লেইন পোৱাৰ পিছত কেছ ৰেজিষ্টাৰ কৰিছোঁ। তেখেতক যি প্ৰাইম একিউজ আছিলে ইমৰান হুছেইন, ৰেচিডেণ্ট অফ পদুমণি মৰাঝাৰ, তেখেতক আমি কালি অৰেষ্ট কৰিছোঁ আৰু এতিয়া তদন্ত চলি আছে কোনে কোনে তেখেতক ওমান লৈ যাবৰ কাৰণে। ডেফিনেটলি এইটো এটা মানুহৰ কাম নহ'ব, আপুনি যেনেকৈ জানে তো ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰাৰ কাৰণে তো বেছি মানুহৰ দৰকাৰ আছে। তো আছে, আমি এতিয়া টেকনিকেল চাৰ্ভেইলেঞ্চ টেকনিকেল ইনভেষ্টিগেশ্যন কৰি আছোঁ। কিবা কিবি হোৱাটছএপ গ্ৰুপে পাইছোঁ, তাত কোনে কোনে মেম্বাৰ আছে উইদিন দ্য ষ্টেট, আউটছাইড দ্য ষ্টেট আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। যোনে যোনে ৰেছপনচিবল হ'ব তেখেতক আমি এজ পাৰ ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।